প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকক ইলেকশ্যন ডিউটিত লাভ হোৱাকৈ কিছুমান কথা জনাবলৈ চেষ্টা কৰিম। আপোনালোকে যদি ইলেকশ্যন ডিউটিত পৰিছে, ফাৰ্ষ্ট পুলিং, ছেকেণ্ড পুলিং, থাৰ্ড পুলিং, ফ'ৰ্থ পুলিং বা প্ৰিচাইডিং অফিচাৰে নহওক কিয়, সকলো যেতিয়া একলগ হৈ এটা টীম হিচাপে কাম কৰিব, তেতিয়া এই কথাটো সকলোৰ বাবে জনাটো খুবেই দৰকাৰ। সেই উদ্দেশ্যে ভিডিঅ'টো মই বনাইছোঁ। আশা কৰোঁ এই ভিডিঅ'ৰ দ্বাৰা আপোনালোক উপকৃত হ'ব। মোৰ এই ভিডিঅ'টিৰ উদ্দেশ্যটি হৈছে বা ইয়াৰ বিষয়টো হ'ল যে যদি ভোটিং চলি থাকোঁতে বা পুলিং ষ্টেচনত বা ইলেকশ্যন দিনাখন যদি কিবা স্পেচিয়েল চাৰ্কামষ্টেঞ্চ হয় বা মানে বিশেষ পৰিস্থিতি হয়, তেনে সেই বিশেষ পৰিস্থিতিৰ লগত আমি কেনেকৈ মোকাবিলা কৰিব পাৰোঁ বা সেই সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰিম, তাৰ বিষয়ে মই কিছু কথা ক'ম আৰু বিভিন্ন পৰিস্থিতিৰ কথা ক'ম আৰু সেই পৰিস্থিতিৰ সাপেক্ষে কেনেকৈ সেই সমস্যাক সমাধান কৰিব পাৰোঁ তাৰ বিষয়ে মই এইবোৰ কথাবোৰ জনাবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'ত ব্যৱহৃত এই যিটো কিতাপ বা এই যিটো লেখনি, এই লেখনিটো লৈছোঁ মই ছেকেণ্ড এডিশ্যন অফ প্ৰিচাইডিং অফিচাৰ ডায়েৰী, প্ৰিচাইডিং অফিচাৰ্ছ হেণ্ডবুক, PO হেণ্ডবুক। প্ৰথমটো হৈছে এনে এটা বিশেষ পৰিস্থিতি হ'ব পাৰে, ৰং প্ৰিণ্ট অন VVPAT পেপাৰ শ্লিপ। তো কেতিয়াবা কি হয়, কেতিয়াবা এইটো খুব কম হয়, কিন্তু যদি এনে পৰিস্থিতি হয় যে VVPATৰ পেপাৰ শ্লিপে ৰং প্ৰিণ্ট দেখুৱাইছে, বোলে ভোট দিছিল এলে, ভোট গ'ল বিলে, ভোট দিছিল ডিলে, ভোট গ'ল ইলে, ভোট দিছে ডিলে, ভোট হৈছে ডিলে, সেইটো নাই হোৱা, তেনেকুৱা যদি পৰিস্থিতি হয় তাক কয় ৰং প্ৰিণ্ট অন VVPAT পেপাৰ শ্লিপ। খুব কম হয়, ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰেষ্ট, খুব কম হয় আৰু এইটো এটা স্পেচিয়েল চাৰ্কামষ্টেঞ্চ হয়। তেতিয়া যদি তেনে পৰিস্থিতি হয় আৰু তেতিয়া কি কৰিব, আৰু সেই বিষয়টো আপোনাক ইলেক্টৰ বা ভোটাৰজনেহে ক'ব যে মই ভোট দিছিলোঁ এক্সত, ভোট গ'ল ৱাইত। ভোটাৰ মে কমপ্লেইন এবাউট ৰং প্ৰিণ্ট অন VVPAT পেপাৰ শ্লিপ এগেইনষ্ট দ্য বাটন প্ৰেছ অন বিউ। তো বিউত বোলে টিপিলে নটাত, গ'ল বোলে এক্সত, ৱাইত, বি চিত, তেনেকুৱা হ'ব পাৰে, খুব কম আৰু। গতিকে তাক ক'ব ৰং প্ৰিণ্ট অন VVPAT পেপাৰ শ্লিপ। কিছুমান ইলেক্টৰে হয়তো ফটককৈ ধ্যান নিদিয়াত বা তেওঁৰ হয়তো চকু প্ৰব্লেম হ'ব পাৰে বা তেওঁ অন্যমনস্ক হৈ থাকিব পাৰে, তেতিয়াও কিন্তু সেইটো তেওঁ ভুলতে কিবা দেখি যাব পাৰে বিভিন্ন কাৰণত। তেতিয়াও কিন্তু আপুনি তেওঁক ভালকৈ বুজাব যে যদি আপুনি টেষ্ট ভোট কৰিব বিচাৰিছে, টেষ্ট যদি কৰিব বিচাৰিছে VVPAT পেপাৰ শ্লিপৰ বিষয়ে, তেতিয়াহ'লে কিন্তু আপুনি সাৱধান হওক, কাৰণ ইয়াৰ কিছুমান নিয়ম আছে, হয়তো কাৰাদণ্ড হ'ব পাৰে আৰু হ'বই কাৰাদণ্ড, আৰু লগত ফাইন, পইচাও জৰিমনাও বিহিব লাগিব। সেইটো কিন্তু আপুনি ক'ব, ফৰ্ম ফিল আপো কৰিব লাগিব। তাৰপিছত সকলো পুলিং পাৰ্টি যিবোৰ পুলিং অফিচাৰ আছে আৰু পুলিং এজেণ্ট আছে, সকলোক লৈ তাত গৈ ভোটটো দিয়াব লাগিব। আৰু তেতিয়াও যদি ছেম বস্তু ওলায়, তেতিয়া লগালগ ইলেকশ্যন বন্ধ কৰিব লাগিব, SO আৰু ছেক্টৰ অফিচাৰ আৰু ৰিটাৰ্ণিং অফিচাৰক জনায়। কিন্তু তাৰ আগত আমি কিছুমান কথা জানিব লাগে, যেনে Rule 49MA provides for response in such cases। আৰু যদি তেনেকুৱা পৰিস্থিতি এটা ক্ৰিয়েট হয়, তেতিয়াহ'লে Rule 49MA বুলি এটা দফা আছে, পিপলছ ৰিপ্ৰেজেণ্টেটিভ এক্ট বোলা এটা নিয়মত, তাৰ মতে সেইটো চলিউশ্যন হ'ব। গেট ৰিটেন ডিক্লেৰেশ্যন চাইন বাই ইলেক্টৰ, আৰু যিজন ভোটাৰে সেইটো কথা কৈছে যে ভুলকৈ প্ৰিণ্ট কৰিছে, তেতিয়া সেই ভোটাৰজনৰ পৰা আপুনি লিখিত এটা ডিক্লেৰেশ্যন ল'ব লাগিব, চাইন কৰা যে হয় মই পাইছোঁ বুলি। প্ৰিচাইডিং অফিচাৰ টু মেক ছেকেণ্ড এণ্ট্ৰি ৰিলেটেড টু ডেট ইলেক্টৰ ইন Form 17A। Form 17A প্ৰিচাইডিং অফিচাৰে ছেকেণ্ড এণ্ট্ৰি এটা কৰিব লাগিব। পাৰ্মিট ইলেক্টৰ টু ৰেকৰ্ড টেষ্ট ভোট ইন প্ৰেজেঞ্চ অফ প্ৰিচাইডিং অফিচাৰ এণ্ড পলিং এজেণ্টছ এণ্ড অবজাৰ্ভ পেপাৰ শ্লিপ। তাৰপিছত আপুনি বহুত কথা তেওঁক জনালে যে যদি আপুনি এই কামটো কৰে, তেতিয়াহ'লে এনে পৰিস্থিতি ক্ৰিয়েট হ'ব। যদি আপুনি ভুল হয়, লগালগ আপোনাক কিন্তু জেললৈ প্ৰেৰণ বা পুলিচৰ কিবালৈ প্ৰেৰণ কৰা হ'ব আপোনাক, আৰু আপোনাৰ ফাইন হ'ব, আপোনাৰ জেল হ'ব। সেই কথা আপুনি জনাব লাগে একৰ্ডিং টু ৰুল দেই। সেই ৰুলটো লাগিলে প্ৰিচাইডিং অফিচাৰ ডায়েৰীৰ পৰা আপুনি এইটো পঢ়ি শুনাব পাৰে তেওঁক, সেইটোৱে কৰিব যদি তেনেকুৱা পৰিস্থিতি হয়।
আৰু তাৰ পিছত আৰু তেওঁ তথাপিও যদি তেওঁ নেমানে তেওঁ কৈছে নাই নহয় মই কোৱাটোৱে হয় তেতিয়াহ'লে তেওঁক টেষ্ট ভোট দিয়াবলৈ আৰু ৰেডি কৰক আৰু পেপাৰ শ্লিপটো চাওক যদি তেওঁ কোৱাটোৱে হয় তেতিয়াহ'লে তেওঁ জিকিলে আৰু ইলেকশ্যন বন্ধ হৈ যাব ইফ এলিগেশ্যন ফাউণ্ড ট্ৰু ষ্টপ পলিং এণ্ড ইনফৰ্ম আৰু ইফ এলিগেশ্যন ইজ ফল্ছ আৰু যদি ভুল হ'ল দেন মেনশ্যন ইন ফৰ্ম 17A তেতিয়া আপুনি সেই কথাটো ফৰ্ম 17Aত মেনশ্যন কৰিব লাগিব চিৰিয়েল নম্বৰ লিখিব লাগিব আৰু নেম অফ কেণ্ডিডেট লিখিব লাগিব ফৰ হোম চাৰ্চ টেষ্ট ভোট হেজ বিন ৰেকৰ্ডেড যাৰ নামত সেইটো কৰা হৈছে অবটেইন ছিগনেচাৰ থাম ইম্প্ৰেশ্যন অফ ইলেক্টৰ অন ৰিমাৰ্ক থাম ইম্প্ৰেশ্যন আৰু ছিগনেচাৰ ল'ব লাগিব ৰিমাৰ্কছত লিখিব লাগিব মেক এণ্ট্ৰিজ অফ ছাচ টেষ্ট ভোট ইন পাৰ্ট 1 অফ ফৰ্ম 17C ফৰ্ম 17C যিটো ফৰ্ম আছে তাৰ পাৰ্ট 1ত ইয়াৰ বিষয়ে আপুনি মেনশ্যন কৰিব লাগিব এয়া হৈছে ৰং প্ৰিণ্ট অন পেপাৰ ভিভিপেট পেপাৰ শ্লিপ বা টেষ্ট ভোট ঠিক আছে একদম ক্লিয়াৰ হৈ গ'ল নেক্সট পৰিস্থিতি হৈছে ডিফেক্টিভ EVM ভিভিপেট এয়া এই পৰিস্থিতি কিন্তু হ'ব পাৰে আৰু এইটো হ'বইতো ক'ব নোৱাৰোঁ কিন্তু হোৱাৰ চান্স বহুত বেছি বোলে EVM বেয়া হৈ গ'ল ভিভিপেট বেয়া হৈ গ'ল EVM বুলি ক'লে আমি গম পাওঁ সেই তিনিটা বস্তু আৰু CU BU ভিভিপেট মে বিকাম ডিফেক্টিভ এণ্ড ৰিকুৱাৰ কাৰেক্টিভ ষ্টেপ আৰু ইয়াৰ বাবে কি ঠিক কৰিব লাগে মই সেইটো কৈ দিছোঁ যদি ইফ CU/BU এণ্ড ভিভিপেট ডাজ নট ৱৰ্ক প্ৰপাৰলি ৰিপ্লেচ হোল ছেট অফ CU BU এণ্ড ভিভিপেট আৰু যদি CU বেয়া হৈ গ'ল বোলে তেতিয়াও গোটেই ছেটটোৱে বদলাব লাগিব CU BU ভিভিপেটে বদলাব লাগিব যদি BU বেয়া হৈ গ'ল তেতিয়াও CU BU ভিভিপেট গোটেইকেইটা বদলাব লাগিব কিন্তু যদি অকল ভিভিপেটহে বদলিছে তেতিয়াহ'লে যদি অকল ভিভিপেট বেয়া হৈছে তেতিয়া অকল ভিভিপেট বদলালেই হ'ব কণ্ডাক্ট মক পল আৰু তাৰপিছত ভিভিপেট বদলালে মক পল কৰিব নালাগে কিন্তু যদি CU আৰু BU এই দুটা বদলোৱা হ'ল বা ইয়াৰে ভিতৰত এটা বদলাইছে বা গোটেই ছেটটোৱে বদলাব লাগে এইটো বদলালে এটা বেয়া হ'লে তেতিয়া প্ৰত্যেক কেণ্ডিডেটৰ বাবে ইনক্লুডিং নটা এটা ভোট দিব লাগিবই লাগিব আৰু মক পলৰ কাৰণে যি নিয়ম আছে সেইবোৰ নিয়ম আপুনি মানিব লাগিব এইটো 2 নম্বৰ 3 নম্বৰ পৰিস্থিতি হৈছে ভোটাৰ ফ্ৰম ASD লিষ্ট তো কেতিয়াবা এনেকুৱা হ'ব পাৰে এবচেণ্টি শিফটেড আৰু ডেড যিটো ভোটাৰ লিষ্ট থাকে তাত থকা ইলেক্টৰ বা ভোটাৰ আপোনাৰ ভোট কেন্দ্ৰত পলিং ষ্টেচনত ভোট দিব আহিল তেনে পৰিস্থিতি নোহোৱা নহয় কিছুমান হৈ যায় য'ত হয়তো তেওঁৰ নামটো ভুলকৈ কাটিলে ডিলিটেডো হৈ গ'ল ভুলকৈ শিফটেড হৈ গ'ল বা ভুলকৈ ডেড হৈ গ'ল তেনেকুৱা হ'ব পাৰে তেতিয়া কি কৰিব এবচেণ্টি শিফটেড এণ্ড ডেড ভোটাৰ লিষ্ট ইজ প্ৰিপেয়াৰ্ড বাই ERO/RO ফ্ৰম ফিল্ড ইনফৰমেশ্যন আৰু এই ASD লিষ্টটো আৰু ৰিটাৰ্ণিং অফিচাৰ বা EROয়ে ফিল্ড ভিজিট কৰি সেই কামটো কৰে বুলি কৈছে আৰু তেতিয়া কি আপুনি যদি এই পৰিস্থিতি আহে তেতিয়া কি কৰিব তেতিয়া ভোটাৰ টু প্ৰডিউচ এপিক তেতিয়া ভোটাৰজনে ইলেক্ট্ৰনিক ফটো আইডেণ্টিটি কাৰ্ড বা যিটো আমাৰ ভোটাৰ কাৰ্ড য'ত আমাৰ ফটো থাকে আমাৰ নাম থাকে আৰু অন্যান্য ইনফৰমেশ্যন থাকে ইলেকশ্যন কমিশ্যনে দিয়ে তাক কয় এপিক সেই এপিকটো তেওঁ দেখাব পাৰিব লাগিব অৰ পাৰ্মিটেড ফটো ডকুমেণ্ট এণ্ড প্ৰিচাইডিং অফিচাৰ টু ভেৰিফাই পাৰ্চনেলি আৰু সেইটো প্ৰিচাইডিং অফিচাৰজনে তেওঁৰ ফটো পাৰ্মিটেড অন্যান্য ফটো ডকুমেণ্টটো চাব লাগিব ভেৰিফাই কৰিব লাগিব যে তেওঁ কোৱা কথাটো হয়নে নহয় নেক্সট থাম ইম্প্ৰেশ্যন ইন এডিশ্যন টু ছিগনেচাৰ টু বি অবটেইন ইন ৰেজিষ্টাৰ অফ ভোটাৰ্ছ ফ্ৰম 17A তাৰপিছত কৈছে থাম ইম্প্ৰেশ্যনৰ বাহিৰে আপুনি কিন্তু ছিগনেচাৰো ল'ব লাগিব ক'ত ৰেজিষ্টাৰ অফ ভোটাৰ ফৰ্ম 17A এইজন ব্যক্তিৰ যিজন ব্যক্তিয়ে কৈছে যে মোৰ নামটো নাই সেই নাইটোতো পুলিং অফিচাৰবোৰে ক'ব যাক ক'ব তেওঁ Next, presiding officer shall maintain a record and give a certificate at the end of poll about electors allowed from ASD list. আৰু যদি চালি জাৰি চোৱাৰ পিছত এইটো কথা ক্লিয়াৰ হ'ল যে আচলতে আছে এইটো ৰংলি তেনে হ'ল তেতিয়াহ'লে প্ৰিচাইডিং অফিচাৰজনে তেওঁক পুলিং ভোট দিবলৈ দিব আৰু লাষ্টত তেওঁৰ ASD লিষ্টৰ বিষয়ে চাৰ্টিফিকেট এটা দি আপুনি সেইটো লিখিব লাগিব ফৰ্মত তাৰপিছত তেওঁক আৰু আপুনি ভোট দিয়ক বুলি ক'ব পাৰিব নেক্সট হৈছে ভোটাৰ উইথ আনঅফিচিয়েল আইডেণ্টিটি শ্লিপ এনে পৰিস্থিতি হয় যে ভোটাৰজন আহিছে ইলেক্টৰজন আহিছে কিন্তু তেওঁৰ তাত আইডেণ্টিটি শ্লিপটো হৈছে আনঅফিচিয়েল নহয়
contesting candidate or agent may give unofficial slip to any voter হয়তো contesting candidate যিয়ে সেই এলেকাত ইলেকশ্যন খেলিছে সেই ব্যক্তিজনে বা ইলেকশ্যন এজেণ্ট তেওঁ কোনো এজন ব্যক্তিক বা যিকোনো ব্যক্তিক আনঅফিচিয়েল আইডেণ্টিটি স্লিপ দিব পাৰে তেতিয়া কি কৰিব ইফ আনঅফিচিয়েল আইডেণ্টিটি স্লিপ কণ্টেইনছ নেম অফ কণ্টেষ্টিং কেণ্ডিডেট or party and/or symbol comma then instruct concerned polling agent to end such violation আৰু যদি তেনে পৰিস্থিতি আহে বা হয় তেতিয়াহ'লে আপুনি সেই কামটো আৰু পুনৰ যাতে নঘটে বা সেই কামটো যাতে বন্ধ কৰে তাৰ বাবে আপুনি কিন্তু সেই পোলিং এজেণ্টসকলক জনাব লাগিব সেইটো কনচাৰ্ণ পাৰ্টিৰ মানে যাতে তেওঁ কোনো কাৰণতে পাৰ্টিৰ তাত চিম্বল নিদিয়ে পাৰ্টিৰ নাম নিদিয়ে কেণ্ডিডেটৰ নাম নিদিয়ে সেই কাম যাতে তেওঁ নকৰে তাক কোৱা হ'ব আনঅফিচিয়েল আইডেণ্টিটি স্লিপ নেক্সট ইন কেছ অফ illiterate voter the first polling officer should read out serial number of elector and ask elector to tell him/her name to ascertain genuineness তাৰপিছত যদি কোনো অশিক্ষিত ভোটাৰ আহে আমাৰ ভাৰতবৰ্ষত শিক্ষিতৰ হাৰ মানে 100% হোৱাকৈ নাই 60-70 আছে মই যিমান দূৰ জানো কিছুমান ষ্টেটৰ কথা বেলেগ তো তেতিয়া যেহেতু মানে টোটাল 100% নহয় তো মানে ইলিটাৰেট নপঢ়া নুশুনা বা মানে অশিক্ষিত ভোটাৰ থকাটো মানে স্বাভাৱিক কথা আৰু তেনে যদি পৰিস্থিতি ঘটে আৰু ইলিটাৰেচিটো আমাৰ বাবে দুৰ্ভাগ্যজনক আৰু যদি এই মানে ঘটনাটো ঘটে তেতিয়া ফাৰ্ষ্ট পোলিং অফিচাৰে সেই ব্যক্তিজনৰ চিৰিয়েল নাম্বাৰ আৰু তেওঁৰ নামটো মানে খুব চিঞৰি গাই দিব মানে জোৰকৈ গাব আৰু সেই কথাটো মানে সেই যেতিয়া সেই নামটো গাব তেতিয়া যাতে সেই ব্যক্তিজনে বুজি পায় মানে তেওঁ যাতে ক'ব পাৰে যে হয় এইটোৱে হয় বুলি তেওঁ যাতে চেক কৰে সেইটো নেক্সট ইন কেছ অফ ইম্পাৰ্চনেটৰ দ্য পাৰ্চন শুড বি হেণ্ডেড অভাৰ টু দ্য পুলিচ আৰু কেতিয়াবা এনেকুৱাও হয় যে কিছুমান ভুৱা আহে ভুৱা ব্যক্তি আহিব পাৰে তেতিয়া সেই ভুৱা ব্যক্তিয়ে তাত আহি গণ্ডগোল কৰিব পাৰে যে মোৰ নামটো আছে ইয়াত আপোনালোকে মানে কাটি পেলালে চাগে বা মানে গণ্ডগোল কৰিব পাৰে তেওঁ তাক ক'ব ইম্পাৰ্চনেটৰ হয়তো বিভিন্ন ৰূপত তেওঁ আহিব পাৰে তেতিয়া সেই ব্যক্তিজনক আৰু ভালকৈ চালি জাৰি চাই ভেৰিফাই কৰি যদি গম পোৱা যায় যে এওঁ হৈছে ফ্ৰডষ্টাৰ পাৰ্চনেটৰ তেতিয়াহ'লে তেওঁ পুলিচক গতাই দিব নেক্সট ইন কেছ অফ লাৰ্জ নাম্বাৰ অফ উইমেন ইলেক্টৰ্ছ স্পেচিয়েলি Parda Nashi, burqa clad, a woman polling officer will carry out the above duties in a separate enclosure. আৰু যদি কেনেবাকে মহিলা ভোটাৰ বহুত বেছি যিয়ে মানে বুৰ্খা পিন্ধিছে পাৰ্ডা নাচি বা বুৰ্খা ক্লেড তেনে মহিলা ভোটাৰ সকলক উইমেন পুলিং অফিচাৰে মানে মহিলা পুলিং অফিচাৰেহে তেওঁৰ মানে কামটো কৰিব বেলেগে সেইটো পুৰুষে সেইটো কৰিব নোৱাৰিব ঠিক আছে নেক্সট হ'ল চেলেঞ্জ ভোট তো কেতিয়াবা এনেকুৱা পৰিস্থিতিটো হয় মানে পৰিস্থিতিৰ সৃষ্টি হয় য'ত মানে চেলেঞ্জ ভোট এটা পৰিস্থিতি হয় তেতিয়া কি কৰিব polling agents may challenge identity of an elector by depositing a sum of rest to with presiding officer কেতিয়াবা polling agent সকলে ক'ব পাৰে যে এই ব্যক্তিজন এওঁ যে ভোট দিব আহিছে এওঁ আমাৰ সমষ্টিৰ বা আমাৰ এলেকাৰ নহয় তেওঁৰ এই ভোটাৰ লিষ্টত তেওঁৰ নাম নাই তেওঁ ফেক মানে কাৰোবাৰ চাগে ভোটাৰ কাৰ্ড লৈ আহিছে তেনেকুৱা কিছুমানে ক'ব পাৰে হা আৰু মানে তেনেকুৱা হ'ব পাৰে তেতিয়া সেই কামটো বেলেগে নকৰে ইলেক্টৰ কোনো নকৰে সেই কামটো অকল পুলিং এজেণ্টেহে কৰিব তাত উপস্থিত থকা আৰু তেওঁ ক'ব লাগিব যে মই এইজন ব্যক্তিৰ মানে আইডেণ্টিটিটোক মই চেলেঞ্জ কৰিছোঁ সেয়া হৈছে চেলেঞ্জ ভোট তাৰ বাবে তেওঁৰ কিছুমান নিয়ম আছে প্ৰিচাইডিং অফিচাৰক তেওঁ সেইটো কথাটো জনাই 2 টকা এটা ডেপজিট কৰিব লাগিব ছিগনেচাৰ মাৰিব লাগিব ফৰ্ম ফিল আপ এটা কৰিব লাগিব তাৰপিছত কি হ'ব প্ৰিচাইডিং অফিচাৰটো হ'লে চামাৰী ইনকুৱাৰী ইন দ্য চেঞ্জ আৰু যেতিয়া এই কথাটো প্ৰিচাইডিং অফিচাৰক জনাব পুলিং এজেণ্টে তেতিয়া সেই ভোটাৰৰ বিষয়ে প্ৰিচাইডিং অফিচাৰজনে ভালকৈ চালি জাৰি চাব তাৰপিছত যদি পোৱা হয় যে আচলতে ইয়াৰ বাবে মানে যিটো কথা কৈছে যে এওঁৰ আইডেণ্টিটিক চেলেঞ্জ কৰিছে সেই আইডেণ্টিটি চেলেঞ্জ কৰাৰ মানে কি প্ৰুফ আছে সেই প্ৰুফটো যদি প্ৰিচাইডিং অফিচাৰক পুলিং এজেণ্টে দিব নোৱাৰে তেতিয়াহ'লে এইটো নাকচ হ'ব
আৰু সেইটো মতে তেওঁক ভোট দিবলৈ দিয়া হ'ব একো প্ৰব্লেম নহয় if after summary inquiry the challenge is not established the electors should be allowed to vote next if challenge is established কিন্তু যদি চ্যালেঞ্জটো বোলে এষ্টাব্লিছ হৈ গ'ল তেওঁ কোৱাটোৱে হয় মানে পুলিং এজেণ্টে কোৱাটোৱে হয় দ্য ইলেক্টৰ শ্বেল বি ডিবাৰ্ড ফ্ৰম ভোটিং এণ্ড শ্বেল বি হেণ্ডেড অভাৰ টু পুলিচ উইথ এ ৰিটেন কমপ্লেইন তেতিয়া লগালগ তেওঁ ভোটিঙৰ পৰা বঞ্চিত কৰা হ'ব আৰু তেওঁক পুলিচক মানে সমজাই দিয়া যাব আৰু লগত লিখিত এটা অভিযোগ আপুনি দিব লাগিব যে এনেকুৱা কৰিছে বুলি নেক্সট হৈছে ডিক্লেৰেশ্যন অফ ইলেক্টৰ এবাউট হিজ এজ এনেকুৱা পৰিস্থিতি হ'ব পাৰে আৰু হয় যে মানে য'ত এয়া খালি প্ৰিচাইডিং অফিচাৰৰ লগত জড়িতহে য'ত প্ৰিচাইডিং অফিচাৰে লক্ষ্য কৰে যে যিজন ভোট দিব আহিছে বা যি ব্যক্তিয়ে নহওক কিয় সেই ব্যক্তিজন দেখাত মানে আণ্ডাৰ এজ লাগিছে তেওঁ দেখাত মানে 12 বছৰীয়া 16 বছৰীয়া লাগিছে 18 বছৰ নাই লগা তাক ক'ব ডিক্লেৰেশ্যন অফ ইলেক্টৰ এবাউট হিজ এজ ইফ প্ৰিচাইডিং অফিচাৰ কনচিডাৰ্ছ এন ইলেক্টৰ মাছ বিল' দ্য কোৱালিফাইং এজ তেতিয়া কি কৰিব তেতিয়া আপুনি ছেটিছফাই ইয়ৰ চেল্ফ এবাউট আইডেণ্টিটি অফ এন ইলেক্টৰ সেই ইলেক্টৰ বা সেই ভোটাৰ বিষয়ে আপুনি ভালকৈ চাব তেওঁৰ চালিজাৰি চাব তেওঁৰ এপিকটো চাব তেওঁৰ বিষয়ে পুলিং এজেণ্টক সুধিব পাৰে মানে প্ৰশ্ন কৰি মানে তাৰ বিষয়ে চালিজাৰি চাব আৰু তাৰ পিছত আপুনি অবটেইন এ ডিক্লেৰেশ্যন এটা লৈ ল'ব ইন এ প্ৰপাৰ ফৰ্মেট এটাত সেইজন পুৰুষ হ'ব পাৰে মহিলা হ'ব পাৰে ল'ৰা হ'ব পাৰে ছোৱালী হ'ব পাৰে থাৰ্ড জেণ্ডাৰ হ'ব পাৰে যিকোনো নহওক কিয় হিজ হাৰ এজ অন 1 জানুৱাৰী 1 এপ্ৰিল 1 জুলাই 1 অক্টোবৰ প্ৰতিটো বছৰৰে সেই ইলেক্টৰ ৰোলৰ মতে তেওঁৰ বয়সটো কিমান সেইটো আপুনি চালি জাৰি চাব আৰু ইনফৰ্ম হিম আৰু তেওঁৰ মানে সেইজন ব্যক্তিক বা সেই জনী মহিলাক আপুনি সেই কথাটো জনাব বা থাৰ্ড জেণ্ডাৰ নহওক কিয় এবাউট পিনেল প্ৰভিজন যে যদি আপুনি আণ্ডাৰ এজ হয় তেতিয়াহ'লে কিন্তু নিয়ম মতে আপোনাৰ বহুত প্ৰব্লেম হ'ব পাৰে সেইটো জনাই দিব তাৰপিছত প্ৰিপেয়াৰ এ লিষ্ট অফ ভোটাৰ্ছ ফ্ৰম হোম ইউ হেভ অবটেইন ছাচ ডিক্লেৰেশ্যন ইন পাৰ্ট 1 এণ্ড পাৰ্ট 2 অফ এনেক্সাৰ অন লিষ্ট ৰিলেটেড টু আণ্ডাৰ এজ ইলেক্টৰ তাৰপিছত আপুনি এটা লিষ্ট অফ ভোটাৰ উলিয়াব লাগিব মানে বনাব লাগিব য'ত আপুনি ডিক্লেৰেশ্যন ল'ব পাৰ্ট 1 এণ্ড পাৰ্ট 2 বুলি এনেক্সাৰত আপুনি পাব আণ্ডাৰ এজ ইলেক্টৰ নাম মানে ৰিলেটেড ফৰ্মত তাত আপুনি তেওঁলোকৰ বিষয়ে মেনশ্যন কৰিব লাগিব তাৰপিছত আহিল ইলেক্টৰ্ছ ডিচাইডিং নট টু ভোট তো এনেকুৱা পৰিস্থিতি হ'ব পাৰে আৰু এইটো খুব কম হয় কিন্তু যদি হয় মানে মানুহৰ মনহে হয়তো চেঞ্জ হৈ যাব পাৰে যে ইলেক্টৰ এজন আহিল চব অ'কে আছিল যেতিয়া তেওঁ সোমাই আহিল ঠিক আছে তেওঁ সোমাই অহা পিছত তেওঁ কোৱা হ'ল মানে তেওঁ মানে মন গ'ল মানে তেওঁ চেক কৰিলে চাইন মাৰিলে চিয়াহী মাৰিলে তাৰপিছত বেলত টিপি দিলে মানে বেলটো ইছ্যু কৰা হ'ল এতিয়া বোলে তেওঁ বোলে মই ভোট দিবৰ মন নাই মোৰ মন নাই বোলে দিয়ক কিয় নিদিয়ে নাই মোৰ মন নাই মই নিদিওঁ তেনেকুৱা হ'ব পাৰে খুব কম হয় কিন্তু বোলে কিবা তেওঁ মন বেয়া হৈ গ'ল গা বেয়া হৈ গ'ল কাজিয়া লাগিছে তেওঁ কাৰোবাৰ লগত চিক্ৰেচি অফ ভোটিংটো নষ্ট কৰিছে তেতিয়াহ'লে মানে সেইজনক কোৱা হ'ব যে electors deciding not to vote. An elector after his details are recorded in Form 17A and he has put his signature/thumb impression decides not to record his/her voter he/she shall not be forced to or compelled to record the vote আৰু কিন্তু তেতিয়া আপুনি কিন্তু পুলিং অফিচাৰ সকলে পুলিং এজেণ্ট সকলে প্ৰিচাইডিং অফিচাৰে অন্যান্য ব্যক্তিয়ে তেওঁক ভোটটো দিবই লাগিব বুলি কোনো কাৰণতে ভোট দিব মানে বাধ্য কৰিব নোৱাৰে ভোট নিদিয়াটো তেওঁৰ আছে অধিকাৰ নটাও আছে নন অফ দ্য এবাবত টিপিব পাৰে তেওঁ কিন্তু তেওঁ যদি দিবই মন নাই সেইটো পাৰে তেনে পৰিস্থিতি হ'লে কি কৰিব তেনে পৰিস্থিতি হ'লে ইন ৰেজিষ্টাৰ অফ ভোটাৰ্ছ পুট এ ৰিমাৰ্ক ৰিফিউজ টু ভোট এণ্ড প্ৰিচাইডিং অফিচাৰ টু চাইন বিল' ডেট ৰিমাৰ্ক তেতিয়া ৰেজিষ্টাৰ অফ ভোটাৰ্ছত ৰিফিউজ টু ভোট বুলি সেইজন ব্যক্তিৰ মানে নামৰ মানে কাষত লিখিব লাগিব আৰু প্ৰিচাইডিং অফিচাৰে তাত চাইন মাৰিব লাগিব ৰিফিউজ টু ভোট বুলি তাৰপিছত ইন পাৰ্ট 1 অফ ফৰ্ম 17C ইন প্লেচ আণ্ডাৰ ৰুল 49O মানে O হয় ইন আইটেম 3 লেফ্ট উইথাউট ভোটিং অৰ ৰিফিউজ টু ভোট উইল বি ইনচাৰ্টেড আৰু ফৰ্ম 17Cৰ পাৰ্ট 1ত ৰুল 49Oৰ মতে যিটো আছে আইটেম 3ত আপোনালোকে লিখিব পাৰে লেফ্ট উইথাউট ভোটিং বুলি লিখিব পাৰে বা ৰিফিউজ টু ভোট বুলি লিখিব পাৰে
ঠিক আছে আৰু যদি এনে হয় যদি মানে এনে পৰিস্থিতি ক্ৰিয়েট হয় তেতিয়াহ'লে আপুনি কাৰণ বেলটটোতো ইছ্যু কৰিয়ে দিলে বোলে বেলটটো ইছ্যু কৰা নাছিল তেতিয়াহ'লে বেলেগ এজন মানে যি লাইনত থাকে তেওঁক মানে বেলটটো ইছ্যু কৰি তেওঁ সম্পূৰ্ণ কাম কৰি তেওঁক আগবঢ়াই ভোটটো দিয়াব পাৰে কিন্তু যদি বেলটটো ইছ্যু কৰা হৈ গ'ল তেতিয়া কি হ'ব তেতিয়া একো চিন্তা কৰিবলৈ নাই এই বেলট বাটন অন দ্য সুইচ প্ৰেছ দ্য নেক্সট ভোটাৰ টু বি ডাইৰেক্টেড ষ্ট্ৰেট অৱে টু কাষ্ট হিজ ভোট তেতিয়া ডাইৰেক্ট আপুনি সেইজন ব্যক্তিকে ভোটটো দিয়াব ক'ব পাৰে নহ'লে আৰু এটা নিয়ম আছে সেই নিয়মৰ মতে আপোনালোকে যদি চিউৰ মানে ছুইচটো অফ কৰে তাৰপিছত পুনৰ যদি অন কৰে তেতিয়া কিন্তু পুনৰ আপোনালোকে মানে নতুন মানে ভোটাৰৰ কাৰণে বেলট ইছ্যু কৰিব পাৰে তেতিয়া সেইটো কেঞ্চেল হৈ যাব আৰু তেনেকুৱা মানে আৰু এইটো খালি ইয়াৰো কিছুমান নিয়ম আছে নিজে প্ৰিচাইডিং হেণ্ডবুকটো পঢ়ি চাব আৰু অন্যান্য ইলেকশ্যন কমিশ্যনৰ গাইডলাইন মতে চাব মই কোৱাটোকে শুদ্ধ বুলি ভাবি নল'ব মানে মইতো শুদ্ধ ইনফৰমেশ্যন দিব বিচাৰিছোঁ কিন্তু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই প্ৰতি মানে বছৰে বিভিন্ন নিয়ম চেঞ্জ কৰে নেক্সট আছে টেণ্ডাৰ্ড ভোটাৰ খুব কম হয় কিন্তু হ'ব পাৰে টেণ্ডাৰ্ড ভোটাৰ হ'লে কি কৰিব ইয়াত টেণ্ডাৰ্ড ভোটাৰ মানে কি মই একেবাৰে সহজত কৈ দিছোঁ টেণ্ডাৰ্ড মানে হৈছে আগতে দি যোৱা টেণ্ডাৰ্ড ভোটছ মানে আগতে আপোনাৰ নামত কোনোবাই ভোট দি গ'ল সেয়া হৈছে টেণ্ডাৰ্ড ভোট আৰু তাৰ পিছত যদি তেনে পৰিস্থিতি ক্ৰিয়েট হয় তেতিয়া যিজন আচল ভোটাৰ আহিব তেওঁতোতো মাথা গৰম হ'ব যে মানে মোক কেলৈ ভোট দিব নিদিয়ে আমুক তামুক ধৰ তেওঁ বকিব যদি তেনেকুৱা হয় কি হ'ব ইট মে হেপেন ডেট এ পাৰ্চন প্ৰেজেণ্ট হিমছেল্ফ এট দ্য পোলিং ষ্টেচন এণ্ড ছিক্স টু ভোট ৰিপ্ৰেজেণ্টিং হিমছেল্ফ টু বি এ পাৰ্টিকুলাৰ ইলেক্টৰ এণ্ড ইট ইজ ফাউণ্ড ডেট আনাডাৰ পাৰ্চন হেজ অলৰেডি ভোটেড এজ ছাচ ইলেক্টৰ আৰু তেনেকুৱা এনে পৰিস্থিতি হ'ব পাৰে যিটো পৰিস্থিতি মানে বহুতৰ নাম আৰু টাইটেল ছেইম থাকে নাম টাইটেল ছেইম থাকে বয়সো যদি ছেইম হৈ যায় চেহেৰাও যদি একে হৈ যায় আৰু তেতিয়া অলপ তেনে পৰিস্থিতি হ'ব পাৰে আৰু সেয়া ফাৰ্ষ্ট পুলিঙে যদি ভালকৈ চালি জাৰি চায় আগতীয়াকৈ তেতিয়া কিন্তু এনে পৰিস্থিতি ক্ৰিয়েট নহয় গতিকে তেওঁ মানে আগতীয়াকৈ যদি কাৰোবাৰ নামত ভোটটো দি গ'ল তেতিয়াহ'লে সেইটো টেণ্ডাৰ ভোট হ'ব তেতিয়া আপুনি কি কৰিব তেতিয়া ছেটিছফাই এবাউট আইডেণ্টিটি অফ ডেট পাৰ্চন টু বি ইলেক্টৰ কনচাৰ্ণ তেতিয়া আপুনি সেইজন ব্যক্তিৰ মানে যিজন ব্যক্তিয়ে সেইটো কথা ক'লে যে মানে মইতো ভোট দিব আহিছোঁ মোৰ নামৰ আগত কোনে ভোট দি গ'ল নহ'ব নহয় তেনেকৈ যদি কয় তেতিয়া আপুনি সেইজন ব্যক্তিৰ আইডেণ্টিটিটো মানে চাওক ভেৰিফাই কৰক যদি শুদ্ধ পায় তেতিয়া কি কৰিব যদি শুদ্ধ পায় তেতিয়াহ'লে তেওঁক ভোট দিব দিয়া যাব খালি তেওঁ মেচিনত নোৱাৰে ভোট দিব পাৰিব তেওঁৰ ভোটটো কাউণ্টো হ'ব কিন্তু মানে মেচিনত নোৱাৰিব কাৰণ মেচিনততো অলৰেডি দিয়া হ'ল যে সেইকাৰণে নোৱাৰে ইফ ছেটিছফাইড যদি আপুনি ছেটিছফাই হ'ল যে হয় আচলতে সেইটো হৈছে তেতিয়া কি কৰিব এলাউ ছাচ পাৰ্চন টু ভোট বাই মিনছ অফ টেণ্ডাৰ্ড বেলট পেপাৰ এণ্ড নট বাই ইভিএম তেতিয়া আপুনি আপোনাক কাউণ্টাৰৰ পৰা মানে টেণ্ডাৰ্ড বেলট পেপাৰ দিয়ে সেই টেণ্ডাৰ্ড বেলট পেপাৰত তেওঁক মানে ভোট দিবলৈ দিব লাগিব আপুনি ঠিক আছে আপোনাৰ মানে সেই ভোটিং কম্পাৰ্টমেণ্টত গৈ তেওঁ মানে টেণ্ডাৰ্ড বেলট পেপাৰত ভোট দিব মেচিনৰ দ্বাৰা দিব নোৱাৰে কিপ একাউণ্ট অফ টেণ্ডাৰ্ড বেলট পেপাৰ তাৰপিছত আপুনি কিমান টেণ্ডাৰ্ড বেলট পেপাৰ ইউজ হ'ল কি হ'ল তাৰ বিষয়ে আৰু ইয়াৰ পিছত টেণ্ডাৰ্ড ভোটাৰৰ লগত জড়িত অন্যান্য ফৰ্ম ফিল আপ কৰক ৰেকৰ্ড ছাচ ইলেক্টৰ ইন ফৰ্ম 17B আৰু সেই কথাবোৰ 17Bত আপুনি মেনশ্যন কৰিব লাগিব যে এনেকুৱা টেণ্ডাৰ্ড ভোট হৈছিল এইকেইটাই মূল কথা আশা কৰোঁ এনে যদি বিশেষ পৰিস্থিতি আপোনাৰ লগত হয় তেতিয়া আপুনি ধুনীয়াকৈ এনে পৰিস্থিতি মোকাবিলা কৰিব পাৰিব সকলো কথাই মই ধুনীয়াকৈ ক'বলৈ চেষ্টা কৰিলোঁ ক'ৰবাত যদি ভুলকৈ ক'লোঁ ক'ৰবাত যদি মানে নক'বলগীয়া কথা ক'লোঁ তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী আৰু প্লিজ এবাৰ হ'লেও ভেৰিফাই কৰি ল'ব নিজে পঢ়ি চাব ইলেকশ্যন কমিশ্যনৰ লেটেষ্ট গাইডলাইন ফ'ল' কৰিব ধন্যবাদ